কোনটো বছৰত গোপীনাথ বৰদলৈক ভাৰতৰত্ন বঁটা প্ৰদান কৰা হৈছিল? তলত 4টা অপশ্যন দিয়া আছে। 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ। ইয়াৰ পিছৰ প্ৰশ্নটোত লক্ষ্মীনাথ বেজবৰুৱাক অসম সাহিত্য সভাই কেতিয়া ৰসৰাজ উপাধি প্ৰদান কৰিছিল? 4টা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি 1931ত। এবাৰ 3 নম্বৰ প্ৰশ্নলৈকে। শংকৰদেৱৰ বৰগীতসমূহ কি ভাষাত লিখা আছিল? ইয়াত হ'ব অপশ্যন নম্বৰ বি কাৰেক্ট, বৰজাৱলী ভাষাত লিখা আছিল বৰগীতসমূহ। নেক্সট কুৱেশ্যন, জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিচালনা কৰা দ্বিতীয়খন চলচ্চিত্ৰ কি আছিল? ইয়াৰ উত্তৰ হ'ব ইন্দ্ৰমালতী। অসমত বৰ্তমান ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমান? ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ চি 7খন। অসমৰ কোনটো ডিজিটেল প্লেটফৰ্মে নেশ্যনেল ই-গভাৰ্নেন্স এৱাৰ্ড 2024 লাভ কৰিবলৈ সক্ষম হৈছে?